নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আৰু সুপ্ৰভাত জনাইছো আৰম্ভ কৰিছো দিনটোৰ শীৰ্ষ বাতৰিসমূহেৰে এই মাটি আল্লাই দান কৰিছে বাংলাদেশৰো জীয়াই থকাৰ অধিকাৰ আছে এনে তীব্ৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰে সৈয়দা হামিদে দ্বিতীয়টো খবৰ হৈছে এতিয়াৰ পৰা বিচাৰিব নোৱাৰিব প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অৰ্হতা দিল্লীৰ উচ্চ ন্যায়ালয়ে দিলে এক বিশেষ ৰায় তৃতীয়টো খবৰ হৈছে ৰাজ্যজুৰি হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল অসমৰ আকাশগতা ৰাজ্যজুৰি পালন কৰা হয় গুৰুজনাৰ তিৰুভাৱ তিথি চতুৰ্থটো খবৰ বিদেশৰ চাহে বদনাম কৰিছে অসমৰ চাহৰ গুৰুত্বৰ অভিযোগ মৃণাল শইকীয়াৰ পঞ্চমটো খবৰ মুম্বাইত অসময় পালে 4 বিঘা মাটি 60 বছৰৰ বাবে পাব এই বিশেষ মাটিখিনি এটি হৈছে আমি বিতং খবৰলৈ বাংলাদেশী জীয়াই থকাৰো অধিকাৰ আছে সৈয়দা হামিদৰ মন্তব্যত ৰাজ্যত ধুমুহা মুখ্যমন্ত্ৰী আছুৰ তীব্ৰ প্ৰতিবাদ গুৱাহাটীত এক সভাত সমাজকৰ্মী সৈয়দা হামিদে অসমত বাংলাদেশীসকলক উচ্ছেদ কৰাৰ কাৰ্যৰ সমালোচনা কৰি কয় যে বাংলাদেশী হোৱাটো পাপ নহয় আৰু তেওঁলোকৰ কাৰো অধিকাৰ খৰ্ব কৰা নাই এই মন্তব্যৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু নাগৰিক সমাজক দোষী আৰোপ কৰি কয় যে অসমখনক নিৰাপদ কৰিব লাগিব আনহাতে আছুৱে এই মন্তব্যক অসম বিৰোধী আখ্যা দি সৈয়দা হামিদ আৰু সভাৰ আয়োজকসকলক কঠোৰ ভাষাৰে গৰিহণা দিয়ে বুদ্ধিজীৱীসকলে অসমৰ জটিল পৰিস্থিতিৰ বিষয়ে অজ্ঞতাসাৰে মন্তব্য কৰাটো অনাকাংক্ষিত বুলিও বহুতে মন্তব্য প্ৰদান কৰে এতিয়া আমি আছো পৰৱৰ্তী খবৰটোলৈ 10 বছৰে কেৱল বিফলতা আৰু আদানী আম্বানীকহে সুবিধা প্ৰদান কৰা হ'ল গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ কৰে লখিমপুৰত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰি কয় যে বিগত 10 বছৰত চৰকাৰখনে কেৱল বিফলতাৰেহে পৰিচয় দিছে তেওঁ অভিযোগ যে চৰকাৰে আদানী আৰু আম্বানীক ধনী কৰা নিজৰ পৰিয়ালক মাটি দিয়া আৰু নেতাসকলে বাগিচা কিনাতহে গুৰুত্ব দিছে কিন্তু এজনো বাংলাদেশীক বিতৰণ কৰিব পৰা নাই এখন শুদ্ধ এনআৰসি দিব পৰা নাই বা অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰিব পৰা নাই গগৈয়ে চৰকাৰক সন্দেহজনক ব্যক্তিসকলৰ ওপৰত তদন্ত কৰি তেওঁলোক ভাৰতীয় নে বিদেশী প্ৰমাণ কৰিবলৈ আৰু বিদেশী হলে খেদিবলৈ আহ্বান জনায় গগৈয়ে ভৱিষ্যতবাণী কৰে যে 2026 চনত ৰাইজে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ পৰা বিদায় দিব আৰু কংগ্ৰেছক আকলি ল'ব এতিয়া আমি আহিছো পৰৱৰ্তী খবৰলৈ 9 বছৰত জাতি মাটি ভেটিৰ সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে বিফল হ'ল বিজেপি দেৱব্ৰত শইকীয়াই উত্থাপন কৰিলে এই গুৰুত্বৰ অভিযোগ বঙাইগাঁৱত এখন সংবাদমেলত অসম বিধানসভাৰ বিৰোধী দলনেতা দেৱব্ৰত শইকীয়াই বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে চৰকাৰখনে 9 বছৰ 6 মাহত অসমৰ জাতি মাটি আৰু ভেটি সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে বিফল হৈছে লগতে তেওঁ কয় যে 2019 চনৰ নাগৰিকত্ব সংশোধনী আইন কায়ে অসমত সংকট সৃষ্টি কৰিছে আৰু ভাতৃঘাতী সংঘৰ্ষ কৰাৰ চেষ্টা কৰা হৈছে সৈয়দা হামিদৰ মন্তব্যৰ বিৰোধিতা কৰি তেওঁ কয় যে অসমত বাংলাদেশীসকল থাকিব নোৱাৰে আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত অহাসকলক গ্ৰেপ্তাৰ কৰি ঘূৰাই পঠিওৱা হওক তেওঁ এই কথাও উল্লেখ কৰে যে আদানী গ্ৰুপৰ বাবে অসমীয়া লোককো উচ্ছেদৰ জাননী দিয়া হৈছে তেওঁ জলজীৱন মিছন প্ৰকল্পৰ দৰে কেন্দ্ৰীয় প্ৰকল্পবোৰত ৰাজ্যত বাস্তৱায়ন কৰাত চৰকাৰ ব্যৰ্থতা হোৱাৰ কথাও উল্লেখ কৰে এতিয়া আমি আহিছো পৰৱৰ্তী খবৰটোলৈ বিপদাপন্ন অসমৰ চাহ উদ্যোগ কেনিয়াৰ চাহপাত মিহলি কৰি টাটা ইউনিলিভাৰকে ধৰি 300 কোম্পানীয়ে অসমীয়া খেতিয়কৰ ভাগ্য লুটিছে এই অভিযোগ আনে মৃণাল শইকীয়াই খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই অসমৰ চাহ উদ্যোগৰ বাবে গুৰুত্বৰ সংকটৰ ইংগিত দি কয় যে কেনিয়াৰ পৰা শুল্কবিহীনভাৱে আমদানি হোৱা নিম্নমানৰ চাহপাত টাটা হিন্দুস্তান ইউনিলিভাৰকে ধৰি প্ৰায় 300টা কোম্পানীয়ে অসমৰ উচ্চ মানৰ চাহৰ লগত মিহলাই বিদেশলৈ ৰপ্তানি কৰি থকাটোৱে অসমৰ চাহৰ চাহিদা আৰু মূল্য হ্ৰাস কৰিছে 2024ত 46 লাখ কেজি কেনিয়াৰ চাহ আমদানি কৰা হৈছিল যাৰ পৰিমাণ 2025ত বাঢ়ি গৈ 61 লাখ কেজি হৈছেগৈ এই পৰিস্থিতিয়ে ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰভাৱিত কৰাৰ উপৰিও ডাঙৰ বাগিচাসমূহকো লক আউটৰ সন্মুখীন হ'বলৈ ওলোৱা বুলি তেওঁ আশংকা প্ৰকাশ কৰে শইকীয়াই চৰকাৰক কেনিয়াৰ চাহৰ আমদানিৰ নীতি সলনি কৰিবলৈ আহ্বান জনাই শইকীয়াই দি কয় যে এনে নকৰিলে অতি সোনকালে অসমৰ চাহ উদ্যোগটোৰ মৃত্যু ঘণ্টা বাজি উঠিব এতিয়া আমি আহিছো পৰৱৰ্তী খবৰলৈ
কোনে অসমখন জ্বলাই থৈ গুচি যায়? ডক্টৰ হীৰেণ গোহাঁইক এবাৰ পুনৰ কটাক্ষ কৰা দেখা গ'ল হিমন্ত বিশ্ব শৰ্মাই। দুদিন অসমত থাকে, দুদিন আমেৰিকাত থাকে হীৰেণ গোহাঁই। আৰু যি দুদিন তেওঁ অসমত থাকে, এই দুদিন অসমত থাকি তেওঁ অসমখন জ্বলাই থৈ যায়। এনেদৰে এক কটাক্ষ কৰি আজি সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়া দেখা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিপন্থী ভাৰত পাকিস্তান ক্ৰিকেট মেটছ। গৌৰৱ গগৈয়ে BCCIক পত্ৰ লিখি মেচ বৰ্জনৰ দাবী জনালে। লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে 14 ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ'বলৈ নিৰ্ধাৰিত ভাৰত পাকিস্তানৰ মধ্য এছিয়াৰ কাপ ক্ৰিকেট মেচৰ পৰা ভাৰতৰ নাম প্ৰত্যাহাৰ কৰিবলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড BCCI সচিব দেৱজিৎ শইকীয়ালৈ এখন চিঠি প্ৰেৰণ কৰিছে। তেওঁ যুক্তি দৰ্শাই কয় যে সীমান্তত উত্তেজনা অব্যাহত থকা আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ত্যাগৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ সৈতে ক্ৰিকেট খেলা ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিৰোধী। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে আন্তৰ্জাতিক স্তৰত পাকিস্তানৰ সৈতে সম্পৰ্ক সীমিত কৰাৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে এনে খেলে ভাৰতৰ দৃঢ় মনোভাৱৰ বিৰুদ্ধে বুজাবুজি কৰা বাৰ্তা প্ৰেৰণ কৰিব। তেওঁ BCCIক ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান দেখুৱাই পাকিস্তানৰ সৈতে ক্ৰিকেট সম্পৰ্ক স্থগিত ৰাখিবলৈ আহ্বান জনায়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। ৰাজ্যজুৰি নাম প্ৰসংগ হৰিধ্বনিৰে পালিত জগতগুৰু শংকৰদেৱৰ 457 সংখ্যক তিৰুভাৱ তিথি। অসমীয়া সাহিত্য সংস্কৃতি ধৰ্ম দৰ্শনৰ মূল চালিকা শক্তি তথা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 457 সংখ্যক তিৰুভাৱ তিথি আজি সমগ্ৰ অসমৰ সত্ৰ আৰু নামঘৰসমূহত উদযাপন কৰা হয়। মাধৱদেৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া ৰীতি নীতি আৰু পৰম্পৰাৰে এই মহোৎসৱ পালন কৰা হৈছে। পুৱাৰে পৰা ভক্তসকলে গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়াই নাম প্ৰসংগত অংশগ্ৰহণ কৰি তিৰুভাৱ তিথি এই শুভক্ষণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। মুম্বাই হোটেল তাজৰ ওচৰত 60 বছৰলৈ 4 বিঘা মাটি ল'ব অসম চৰকাৰে। অসমীয়াৰ সুবিধাৰ বাবে তথ্য কেন্দ্ৰ, চিকিৎসা আৰু বাসস্থানৰ ব্যৱস্থা কৰা হ'ব। এই কথা ঘোষণা কৰে সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে যে মুম্বাই বন্দৰ প্ৰাধিকৰণে অসম চৰকাৰক আগন্তুক 60 বছৰৰ বাবে 4 বিঘাতকৈও অধিক ভূমি লিজত দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ মৰ্মে মুম্বাইত হোটেল তাজৰ সমীপৱৰ্তী গুৰুত্বপূৰ্ণ স্থানত এই মাটি দিয়া হ'ব। ইয়াত অসমৰ নাগৰিকসকলৰ বাবে তথ্য কেন্দ্ৰ, চিকিৎসা, শিক্ষা আৰু চৰকাৰী ভৱনৰ সুবিধাৰ্থে আন্তঃগাঁথনি গঢ়ি তোলা হ'ব। সোণোৱালে কয় যে এই পদক্ষেপে মুম্বাইলৈ অহা অসমীয়াসকলৰ সুবিধা বৃদ্ধি কৰাৰ লগতে ৰাজ্যৰ অনিৰুদ্ধ উন্নয়ন যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। পথ দুৰ্ঘটনাৰ পিছত উন্মত্ত জনতাৰ নিৰ্মম প্ৰহাৰত যুৱকৰ মৃত্যু, আৰক্ষীকো আক্ৰমণ। তামোলপুৰত নৃশংস ঘটনাই কঁপালে ৰাজ্য। অসমৰ তামোলপুৰ জিলাৰ ভৰালী চকত 20 আগষ্টত এক পথ দুৰ্ঘটনাৰ পিছত উন্মত্ত জনতাই 23 বছৰীয়া অভিষেক দাস নামৰ ল'ৰাজনৰ ওপৰত নিৰ্মম প্ৰহাৰ কৰি হত্যা কৰে। দুৰ্ঘটনাত ই-ৰিক্সা এখনৰ ক্ষতি হোৱাত দোকানৰ মালিক আৰু ৰিক্সা মালিকে যুৱকজনক ঘটনাস্থলীৰ পৰা 50 ফুট আঁতৰলৈ লৈ গৈ ৰ'দেৰে প্ৰহাৰ কৰে, যাৰ ফলত তেওঁ মুমূৰ্ষ হৈ পৰে। পৰিয়ালে তেওঁক চিকিৎসালয়লৈ লৈ যাওঁতে বাটতে তেওঁৰ মৃত্যু হয়। উন্মত্ত জনতাই যুৱকজনৰ বন্ধুকেইজনকো ভাবুকি দিয়াৰ লগতে উদ্ধাৰকাৰী আৰক্ষী কৰ্মীৰ ওপৰতো আক্ৰমণ কৰে। ঘটনাটোৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছত এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। প্ৰধানমন্ত্ৰী মোদীৰ ডিগ্ৰীৰ চাৰ্টিফিকেট ৰাজহুৱা নহয়। দিল্লীৰ উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় তথ্য আয়োগৰ নিৰ্দেশ বাতিল কৰিলে। দিল্লী উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক ডিগ্ৰী সম্পৰ্কীয় এক গোচৰৰ ৰায়দান কৰি কেন্দ্ৰীয় তথ্য আয়োগৰ পূৰ্বৰ নিৰ্দেশ বাতিল কৰে। তথ্য আয়োগে 2016 চনত এজন ব্যক্তিৰ RTI আবেদনৰ জৰিয়তে মোদীৰ ডিগ্ৰী প্ৰকাশ কৰিবলৈ দিল্লী বিশ্ববিদ্যালয়ক নিৰ্দেশ দিছিল, কিন্তু বিশ্ববিদ্যালয়ে ইয়াক গোপনীয়তাৰ ভিত্তিত প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়লৈ যায়। উচ্চ ন্যায়ালয়ে বিশ্ববিদ্যালয়ৰ যুক্তি মানি লৈ কয় যে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ গোপনীয়তা ৰক্ষা কৰাটো জনসাধাৰণৰ তথ্য অধিকাৰতকৈ
গুৰুত্বপূৰ্ণ আৰু এই তথ্য প্ৰকাশ কৰিলে এক বিপদজনক নজিৰ স্থাপন হ'ব পাৰে। ন্যায়ালয়ে ইয়াক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰে। এতিয়া আমি আহিছোঁ ইয়াৰ পৰৱৰ্তী খবৰটোলৈ। অহা 15 বছৰত শতাধিক উপগ্ৰহ উৎক্ষেপণৰ মহাপৰিকল্পনা কৰিছে ভাৰতে। ইছৰো আৰু ব্যক্তিগত খণ্ডৰ এই যুটীয়া উদ্যোগ। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰতৰ অহা 15 বছৰ মহাকাশ অভিযানৰ বিশদ কাৰ্যসূচী প্ৰকাশ কৰি কয় যে ভাৰতে এই সময়ছোৱাত শতাধিক উপগ্ৰহ উৎক্ষেপণ কৰিব। বিকশিত ভাৰতৰ লক্ষ্যৰে মহাকাশ প্ৰযুক্তি আৰু অধিক উন্নত কৰাৰ লগতে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা, দূৰসংযোগ, জলবায়ু পৰ্যবেক্ষণ আৰু জৰুৰীকালীন পৰিস্থিতি পৰিচালনাৰ ক্ষমতা বৃদ্ধিক এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হিচাপে চিনাক্ত কৰা হৈছে। মন্ত্ৰীজনে কয় যে এই পৰিকল্পনা ৰূপায়ণত ইছৰোৰ লগত ব্যক্তিগত খণ্ডৰ সহযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। 40% মুখ্যমন্ত্ৰী অপৰাধমূলক গোচৰত অভিযুক্ত। তেলেংগানাৰ ৰেৱান্থ ৰেড্ডীৰ বিৰুদ্ধে সৰ্বাধিক 89টা গোচৰ। ADR-ৰ প্ৰতিবেদন। এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ চমুকৈ ADR আৰু নেশ্যনেল ইলেকশ্যন ৱাচৰ এক প্ৰতিবেদন অনুসৰি দেশৰ 40% মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱান্থ ৰেড্ডী এই তালিকাৰ শীৰ্ষস্থানত আছে, য'ত তেওঁৰ বিৰুদ্ধে 89টা গোচৰ আছে। দ্বিতীয় স্থানত আছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিন, যাৰ 47টা গোচৰ আছে। তাৰ পিছত অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডু, যাৰ 19টা গোচৰ আছে। কৰ্ণাটকৰ সিদ্ধাৰামৈয়া, যাৰ 13টা, আৰু ঝাৰখণ্ডৰ হেমন্ত সোৰেন, যাৰ 5টা গোচৰ আছে। প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে 33% মুখ্যমন্ত্ৰী হত্যাৰ সৈতে থকা বা হত্যাৰ চেষ্টা, অপহৰণ, উৎকোচ আদি গুৰুতৰ অভিযোগত অভিযুক্ত। এই প্ৰতিবেদন কেন্দ্ৰই উত্থাপন কৰা মন্ত্ৰীসকলৰ অপৰাধী সাব্যস্ত হ'লে স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়কৰ প্ৰস্তাৱৰ প্ৰাসংগিকতাও বৃদ্ধি কৰিছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। কাৰাগাৰৰ পৰা চৰকাৰ চলাব নোৱাৰি, ই এক গণতন্ত্ৰ বিৰোধী কাম। অমিত শ্বাহে বিৰোধীক লক্ষ্য কৰি সংবিধান সংশোধনীৰ বিষয়ে কৰিলে বিস্তৃত ব্যাখ্যা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়কৰ সপক্ষে যুক্তি দৰ্শাই কয় যে কোনো মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে কাৰাগাৰৰ পৰা চৰকাৰ চলোৱা অধিকাৰ নাই, ই এক গণতন্ত্ৰ বিৰোধী কাম। তেওঁ ANIক দিয়া সাক্ষাৎকাৰত কয় যে এই সংশোধনী অনুসৰি যদি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকল গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ হৈ 30 দিনৰ ভিতৰত জামিন নাপায়, তেন্তে তেওঁলোক স্বয়ংক্ৰিয়ভাৱে পদত্যাগ কৰিব লাগিব। শ্বাহে কংগ্ৰেছৰ দ্বৈত মানদণ্ডৰ ওপৰত আঙুলি তুলি কয় যে ইন্দিৰা গান্ধীয়ে নেতাসকলক সুৰক্ষা দিবলৈ সংশোধনী আনিছিল, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে এই নিয়মৰ অন্তৰ্ভুক্ত কৰিছে। তেওঁ অৰবিন্দ কেজৰিৱালৰ দৰে নেতাৰ উদাহৰণ দি কয় যে জেলত থকা অৱস্থাত চৰকাৰ চলোৱাটো এটা অসাংবিধানিক কাম। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। ভোট চুৰিৰ পিছত ক্ষমতা চুৰিৰ অভিযোগ। খাৰ্গে বিজেপিৰ নতুন বিধেয়কক গ্ৰেপ্তাৰৰ অস্ত্ৰ বুলি কৰিলে অভিহিত। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে সমালোচনা কৰি কয় যে বিজেপিয়ে ভোট চুৰিৰ পিছত এতিয়া ক্ষমতা চুৰিত লিপ্ত হৈছে। তেওঁ অভিযোগ কৰে যে নতুন সংবিধান সংশোধনী বিধেয়কখনে গ্ৰেপ্তাৰক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি 30 দিনৰ ভিতৰত বিৰোধী চৰকাৰবোৰ ভাঙি দিয়া আৰু গণতন্ত্ৰক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে। খাৰ্গে দাবী কৰে যে এই বিধেয়কে নাগৰিকৰ নিৰ্বাচিত চৰকাৰ গঠন আৰু অপসাৰণৰ অধিকাৰ হৰণ কৰি ED, CBIৰ দৰে সংস্থাক ক্ষমতা প্ৰদান কৰিছে, যাৰ ফলত গণতন্ত্ৰৰ ওপৰত বুলডোজাৰ চলোৱাৰ দৰে হ'ব। তেওঁ এই কথাখিনি নতুন দিল্লীত হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ জিলা কংগ্ৰেছ কমিটিৰ সদস্যৰ সৈতে হোৱা বৈঠকত উল্লেখ কৰে। এতিয়া আমি আহিছোঁ আন্তঃৰাষ্ট্ৰীয় খবৰলৈ। সৰ্বোত্তম চুক্তি থকা ঠাইৰ পৰাহে তেল কিনিব ভাৰতে। ৰাছিয়াস্থিত ভাৰতীয় ৰাষ্ট্ৰদূতে আমেৰিকাৰ শুল্ক নীতিৰ মাজতে স্পষ্ট কৰিলে ভাৰতৰ মত। ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে স্পষ্টকৈ কৈছে যে ভাৰতীয় কোম্পানীয়ে য'ৰ পৰা সৰ্বোত্তম চুক্তি অৰ্থাৎ বেষ্ট ডিল পাব তাৰ পৰাই তেল ক্ৰয় কৰি থাকিব বুলি তেওঁ মন্তব্য দিয়ে। আৰু ভাৰতে নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা ল'ব। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছক দিয়া সাক্ষাৎকাৰত তেওঁ জোৰ দি কয় যে ভাৰতৰ অগ্ৰাধিকাৰ হ'ল দেশৰ
1.4 বিলিয়ন লোকৰ শক্তি সুৰক্ষা নিশ্চিত কৰা, ৰাছিয়াৰ সৈতে সহযোগিতাই বিশ্বৰ তেলৰ বজাৰত স্থিতিশীলতা আনিছে। আমেৰিকাই ভাৰতৰ ওপৰত ৰাছিয়াৰ তেল কিনাৰ বাবে 25% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ প্ৰতি প্ৰতিক্ৰিয়া হিচাপে এই মন্তব্য কৰা হৈছে। ৰাষ্ট্ৰদূতে আমেৰিকাৰ এই সিদ্ধান্তক অন্যায়, অযুক্তিকৰ আৰু বেআইনী বুলি অভিহিত কৰে। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক। ধন্যবাদ।